নমস্কাৰ শ্ৰদ্ধা শিক্ষাগুৰুসকল। আমাৰ আগন্তুক ইণ্ডিপেণ্ডেন্স ডেৰ ওপৰত ভিত্তি কৰি পেলাই বিকশিত ভাৰত থিমৰ ওপৰত যিকেইটা এক্টিভিটি আমাৰ বিদ্যালয়সমূহত কৰিব দিছে, যেনে ধৰক এছে কম্পিটিশ্যন, আৰ্ট কম্পিটিশ্যন বা আপোনাৰ কুইজ কম্পিটিশ্যন, এইকেইটাৰ ওপৰত যিকেইটা এক্টিভিটি আমাক কৰিব দিছে আৰু সেই এক্টিভিটিবিলাক কৰাৰ ক্ষেত্ৰত আমাক যি ধৰণে ৰেজিষ্ট্ৰেশ্যন কৰি পেলাই ষ্টুডেণ্টৰ এক্টিভিটিবিলাক আমাৰ আপলোড কৰিব দিছে, সেই সম্পূৰ্ণ প্ৰচেছটো লৈ আজি ভিডিঅ'টো। তাৰ কাৰণে আপোনালোকে কি কৰিব, গুগলত গৈ মাই গভ পৰ্টেল বুলি আপুনি চাৰ্চ কৰিব। বহুত ধৰণৰ ভিডিঅ'ত বহুত ধৰণে দেখাইছে, আপোনালোকে ইমান কেইটা যদি চাব যায় বা সেইমতে যদি কৰিব যায় আপোনালোকৰ কনফিউজন বাঢ়িবহে, একচুৱেল চলিউশ্যনটো নাহিবগৈ। গতিকে এই ভিডিঅ'ত দ্বাৰা আপোনালোকক চিম্পলি বস্তুটো বুজাবলৈ যত্ন কৰিছোঁ, আপোনালোকে অলপ ধৈৰ্য সহকাৰে বহিব। এতিয়া আপুনি এই mygov.in যিটো আছে ইয়াত যাব লাগিব। ইয়াত অহাৰ পিছত ইয়াত চাব ওপৰত তিনিটা আঁচ দিয়া আছে আৰু এই চাইডৰ ৰাইট চাইডত এটা হিউমেন লগো আছে। ইয়াত যেতিয়া যাব ইয়াত লগ ইন আৰু ৰেজিষ্টাৰ পাব। চ' আপুনি ইয়াত যাব লাগিব। ইয়াত যোৱাৰ পিছত এতিয়া আপুনি অলৰেডি পাৰ্টিচিপেটেড লগ ইন টু কণ্টিনিউ বুলি যি আছে সেইটো। চ' ইয়াত আপোনাৰ মোবাইল নাম্বাৰ অৰ ইমেইল আইডি ইয়াত দিব লাগিব। এতিয়া আপোনাৰ মোবাইল নাম্বাৰটো যদি আগৰ পৰা ইয়াত ৰেজিষ্টাৰ নাথাকে তেনেহ'লে আপোনাৰ ওচৰত এই ধৰণৰ ইছ্যু এটা মানে শ্ব' হ'ব পাৰে। প্লিজ ইউজ ইউৰ পাৰ্টিচিপেটেড ইমেইল আইডি অৰ মোবাইল নাম্বাৰ অৰ লগ ইন উইথ মাই গভ অ'থ যিটো আছে সেইটো। চ' তাৰ কাৰণে আপুনি কি কৰিব লাগিব, লেফ্ট ছাইডত ইয়াত চাব মাই গভ বুলি যি লিখা আছে লগ ইন অৰ ৰেজিষ্টাৰ টু ইয়ৰ একাউণ্ট ভায়া মাই গভ ডট অ'থ যিটো আছে আপুনি ইয়াত যাব। এইখন পেজ শ্ব' হোৱাৰ পিছত আপুনি যদি আগত যদি কোনো মাই গভৰ কোনো এখন পেজতো যদি আপোনাৰ লগ ইন কৰা নাই তেনেহ'লে আপুনি কি কৰিব লাগিব, অলপ তল পিনে আহিব, ইয়াত চাব নট ৰেজিষ্টাৰ্ড উইথ মাই গভ ডট একাউণ্ট ৰেজিষ্টাৰ নাও বুলি যি আছে, আপুনি ইয়াত গৈ সেই ৰেজিষ্টাৰ নাওত এবাৰ টিপি দিব লাগিব। যেতিয়া আপুনি ৰেজিষ্টাৰ নাও টিপি দিব তেতিয়া আপোনাৰ ওচৰত এই ধৰণৰ এখন পেজ খোল খাব। ইয়াত আপোনাৰ ডিটেইলখিনি দি পেলাই ক্ৰিয়েট নিউ একাউণ্ট কৰিব লাগিব। ঠিক আছে, যেতিয়া ক্ৰিয়েট নিউ একাউণ্ট এইখিনি ফিল আপ কৰি আপুনি যেতিয়া ক্ৰিয়েট নিউ একাউণ্ট কৰিব তেতিয়া আপোনাৰ সেই মোবাইল নাম্বাৰটো যিখন মোবাইল নাম্বাৰ আৰু ইমেইল ইয়াত দিব, এই ইমেইল আৰু মোবাইল নাম্বাৰটো mygov.in-ত ৰেজিষ্টাৰ হৈ যাব। তেতিয়া আপুনি লগ ইন কৰি ল'ব পাৰিব। ঠিক আছে, এবাৰ লগ ইন হৈ যোৱাৰ পিছত তেতিয়া আপুনি এইখন পেজতে ইয়াত মোবাইল নাম্বাৰ বা ইমেইল এড্ৰেছটো দি পেলাই লগ ইন উইথ OTP কৰিলে লগ ইন হৈ যাব। লগ ইন হৈ যোৱাৰ পিছত এতিয়া আপুনি অলপ তল পিনে আহিব লাগিব। ইয়াত চাব গেট ইনভলভ বুলি দিয়া আছে আৰু তলত এটা আপুনি কেম্পেইনছ বুলি পাব। এই কেম্পেইনছত আপুনি আহিব লাগিব। এই কেম্পেইনছত টিপি দিয়াৰ পিছত ইয়াত আপোনাৰ ইণ্ডিপেণ্ডেন্স ডে যিটো আছে ইয়াত ভিউ কৰিব লাগিব। যদি আপুনি এপত কৰে তেনেহ'লে ছেম প্ৰচেছে হ'ব। ইণ্ডিপেণ্ডেন্স ডেতে আপুনি যাব লাগিব, তাত এবাৰ টিপি দিয়াৰ পিছত ভিউ আহিব, আপুনি ভিউত টিপি দিব লাগিব। যেতিয়া ভিউত আপুনি টিপি দিব ইয়াৰ তলত আপুনি চাব পাৰিব অনগয়িং এক্টিভিটিজ বুলি থাকিব। এই অনগয়িং এক্টিভিটিছত আপুনি এছে কম্পিটিশ্যন বুলি পাই যাব, পেইণ্টিং কণ্টেষ্ট পাই যাব আৰু কুইজৰ ওপৰত আপোনাৰ থিমটো বেলেগ বেলেগ থাকিব। গতিকে আপুনি কুইজ অন কনষ্টিটিউশ্যন অফ ইণ্ডিয়াটো চিলেক্ট কৰি ল'ব লাগিব। ঠিক আছে, বেলেগ কুইজত আপুনি যাব নালাগে, কুইজ অন কনষ্টিটিউশ্যন অফ ইণ্ডিয়াত আপুনি গৈ আপোনাৰ তলত যি পাৰ্টিচিপেট আছে সেই পাৰ্টিচিপেট নাওত কৰিব লাগিব। গতিকে যিহেতু আমাৰ তিনিখন থিমৰ ওপৰত কৰিব দিছে, কুইজ, পেইণ্টিং কণ্টেষ্ট আৰু এছে কম্পিটিশ্যনৰ ওপৰত, গতিকে আপুনি এটা এটাকৈ যিখনতে আপুনি যায়, যিখনতে পাৰ্টিচিপেট কৰে সেই পাৰ্টিচিপেট নাওত যাব লাগিব। পাৰ্টিচিপেট নাওত যোৱাৰ পিছত আপোনাৰ আকৌ লগ ইন টু পাৰ্টিচিপেট কৰিব দিব। চ' আপুনি ইয়াতে লগ ইন টু পাৰ্টিচিপেট কৰিব লাগিব। যদি আপোনাৰ লগ ইনটো এবাৰ হৈ থাকে সেইটো আকৌ আপোনাৰ নতুনকৈ লগ ইন কৰিব প্ৰয়োজন নাই, অট'মেটিক আপোনাৰ লগ ইন হৈ যাব। ইয়াৰ পিছত আপোনাৰ ইয়াত চাব ছাবমিট ইয়ৰ টাস্ক বুলি থাকিব আৰু তলত এড ইমেজেছ অব্লিক PDF, মানে যিখন ধৰক এছে কম্পিটিশ্যন যদি হয় তেনেহ'লে এছে যে লিখিছে সেইটো ফটো আপুনি মোবাইলত ৰাখিব আৰু সেই ফটোখন ইয়াত চুজ ফাইল কৰি পেলাই আপুনি চিলেক্ট কৰি দিব। ঠিক আছে, আৰু ইয়াত ষ্টুডেণ্টৰ নামটো দিব পাৰে, ছাবমিট ইয়ৰ টাস্ক যিটো কৈছে ইয়াত ষ্টুডেণ্টৰ নামটো দিব পাৰে বা সেই
এছে কমিউনিকেশ্যনৰ ওপৰত যদি আপুনি আৰু কিবা অলপ লিখিব বিচাৰে ইয়াত সেইটোও লিখিব পাৰে। বাট ছাজেশ্যন এটা মোৰ তৰফৰ পৰা এইটো যে ষ্টুডেণ্টৰ নেম, ক্লাছ এইবিলাক আপুনি দি পেলাই ইয়াত আপুনি তেখেতৰ ফাইলটো ইয়াত দি পেলাই আপুনি ছেভ কৰি দিব। ঠিক আছে? এই ধৰণে আমি পাৰ্টিচিপেট নাওত গৈ আমি এক্টিভিটিবিলাক ছাবমিট কৰিব লাগিব। চ' যি কেটেগৰী ষ্টুডেণ্টৰ আপুনি ছাবমিট কৰিব বিচাৰে সেই কেটেগৰীত গৈ পেলাই আপুনি কামখিনি কৰিলে হ'ল। যদি কোনোবাৰ পেইণ্টিঙত কৰিব বিচাৰে পেইণ্টিঙত গৈ ছেম প্ৰচেছত কৰক, কোনোবাৰ যদি কুইজত কৰিব বিচাৰে সেই কুইজত গৈ পেলাই আপুনি ছেম প্ৰচেছত কামখিনি কৰিব লাগিব।